মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। ডিএলএডৰ প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ 2022 চনত অহা কুৱেশ্যনবোৰৰ আনচাৰসমূহ বহুতো বান্ধৱীয়ে কৰি দিবলৈ কমেণ্ট ছেকশ্যনত কৈ আছিলে। গতিকে মেথছ এণ্ড ৰিজনিঙৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। যদি BINOCULARS 3051694827 হিচাপত লিখা হয়, তেন্তে কাৰ্বনছক কি হিচাপে লিখা হয়? If binoculars is written as 3051694827, then carbons is written as অপশ্যনসমূহ তোমালোকে চাই ল'বা। ইয়াৰে সমাধানটো আমি এনেদৰে কৰিম, তোমালোকে মনোযোগ দি চোৱা। আমি এইটো লিখি ল'ম, ঠিক আছে? কি আছে চোৱাচোন, BINOCULARS এইটো কি হিচাপত লিখা হয়? 3051694827 হিচাপত লিখা হয়। গতিকে আমি লিখি ল'ম এইটো তলে তলে 3051694827, ঠিক আছে? এইটো বিটো 3 হিচাপত লিখা হয়, আইটোক 0 হিচাপত, এনক 5 হিচাপত, ওক 1 হিচাপত, 6 হিচাপত, ইওক 9 হিচাপত, এলক 4 হিচাপত, এক 8 হিচাপত আৰু আৰক 2 হিচাপত আৰু এছক 7 হিচাপত লিখা হয়। গতিকে আমাক কি সুধিছিল যে কাৰ্বনছক কি হিচাপে লিখা হ'ব? গতিকে আমি কাৰ্বন শব্দটো আমি লিখি ল'ম, কাৰ্বনছ, ঠিক আছে? CARBONS, কাৰ্বনছ, ঠিক আছে? এতিয়া 6 কি হিচাপত লিখা হয়? 6C বুলি লিখা হয়। গতিকে 6 বুলি লিখা হয়। গতিকে চিৰ তলত আমি 6 লিখিলোঁ। এক চোৱা, এ কি হিচাপত লিখা হয়? 8 হিচাপত, গতিকে 8 লিখিলোঁ আমি। আৰক কি হিচাপত লিখা হয় চোৱা, আৰক 2 হিচাপত, গতিকে 2 লিখি ল'লোঁ, ঠিক আছে? বি কি হিচাপত লিখা হৈছে চোৱাচোন, বি কোনটো আছে চোৱা, বিৰ তলত আছে 3, হয়নে? গতিকে 3 লিখি ল'লোঁ। অ'টো চোৱাচোন 1, হয়নে? 1 লিখি ল'লোঁ। এনৰ তলত কি লিখা হয় চোৱাচোন, এনৰ তলত 5 আছে, হয়নে? 5 বুলি লিখা হয়। আৰু এছক কি হিচাপত লিখা হয়? এছক 7 হিচাপত লিখা হয়। গতিকে আমি ইয়াৰ আনচাৰটো কি পালোঁ? 6823157। অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ ডাইৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে ইয়াৰ উত্তৰটো ধুনীয়াকৈ বুজি পেলা। তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন কোনটো টপিকৰ ওপৰত তোমালোকক ভিডিঅ' লাগে, লগতে ভিডিঅ'টো এনে চাই তোমালোকে বুজি পালানে নাই কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আছিলে বৰ্ণানুক্ৰম অনুসৰি বিউটিফুল শব্দটোৰ আখৰবোৰ ক্ৰমিকভাৱে লিখা হয়, তেন্তে প্ৰথম আৰু শেষৰ বৰ্ণ দুটা হ'ব। Writing the letters of the word beautiful serially as per alphabetical order, then the first and last letter will be. ইকুৱেশ্যনটো 2022 চনৰ ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰত আহিছিলে। অপশ্যন নম্বৰ এ আছিলে AF, অপশ্যন বিত আছিলে AU, অপশ্যন চিত আছিলে AT এণ্ড অপশ্যন নম্বৰ ডিত আছিলে AL, ঠিক আছে? ইয়াৰ আনচাৰটো তোমালোকে এনেকুৱা ধৰণে উলিয়াবলৈ লাগিব। আমাক কি শব্দটো দিছে? শব্দটো দিছিলে বিউটিফুল। গতিকে আমি শব্দটো লিখি ল'লোঁ, BEAUTIFUL, বিউটিফুল শব্দটো দিছিল, হে? আৰু আমাক কি কৈছে যে বিউটিফুল শব্দটোৰ আখৰবোৰ ক্ৰমিকভাৱে লিখা হয়, তেন্তে প্ৰথম আৰু শেষৰ বৰ্ণ দুটা সুধিছিলে, হয়নে? কি কৰিছিলে? কি কৈছে আমাক? চিৰিয়েলি লিখিব দিছিল, এজ পাৰ এলফাবেটিকেল অৰ্ডাৰ। গতিকে আমি প্ৰথমতে কি পাওঁ? ABCD আৰম্ভণিতে কি থাকে? A থাকে, হয়নে? আমি A লিখিলোঁ ফাৰ্ষ্ট। ইয়াৰ পিছত কি পাওঁ? B পাওঁ, B লিখিলোঁ। C আছে জানো? ইয়াতে নাই। D নাই। তাৰপিছত E আছে, হয়নে? E লিখিলোঁ এইবাৰ। ইয়াৰ পিছত আমি কি পাওঁ? F পাওঁ, F আছে ইয়াতে, EF। G আছেনে? ইয়াতে নাই। জিৰ পিছত H পাওঁ, H নাই। I আছে, হয়নে? I লিখিলোঁ। I ৰ পিছত আমি কি পাওঁ? I ৰ পিছত আমি পাওঁ J, J নাই ইয়াতে, হয়নে? K নাই। তাৰপিছত L আছে, L লিখিলোঁ। L, P, Q, R, S নাই। তাৰপিছত T আছে, T লিখিলোঁ। তাৰপিছত কি আছে? U দুটা আছে, এইটো এটা U, এইটো এটা U, হয়নে? এইটো এটা U আৰু এইটো এটা U, গতিকে U দুটা আমি লিখি দিলোঁ। এতিয়া আমাক কি কৈছিল? বৰ্ণানুক্ৰম অনুসৰি বিউটিফুল শব্দটোৰ আখৰবোৰ ক্ৰমিকভাৱে লিখিব দিছিল। লিখিলে প্ৰথম আৰু কি কৈছে চোৱা, প্ৰথম আৰু শেষৰ বৰ্ণ দুটা সুধিছে, হয়নে? প্ৰথম বৰ্ণটো আমি কি পালোঁ? A পালোঁ, হয়নে নহয়? আৰু শেষত কি পালোঁ? U পালোঁ। গতিকে AU ক'ত আছে তোমালোকে চোৱাচোন, অপশ্যন বিত আছে। এই অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। যিসকল বন্ধু বান্ধৱী আমাৰ অনলাইন ক্লাছত এতিয়ালৈকে জইন কৰা নাই, ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এতিয়া আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। অনলাইন ক্লাছত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ, নোটছ, সকলো ইম্পৰ্টেণ্ট টপিক্সৰ ওপৰত নোটছ, PDF আদিবোৰ তাত তোমালোকে পাই যাবা। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা।
ঠিক আছে লগতে তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰো পাই যাব মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা এই কুৱেশ্যনটো 2017 চনৰ ডিএলএডৰ প্ৰি এণ্ড টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰত আহিছিলে কুৱেশ্যনটি আছিল যে এজন বনুৱাই যদি এটা কাম 20 দিনত সম্পন্ন কৰে সেই কামটো 5 জন বনুৱাই কিমান দিনত সম্পূৰ্ণ কৰিব অৰ্থাৎ এজন যদি কাম কৰা মানুহ বা বনুৱাই এটা কাম কৰোঁতে তেওঁক 20 দিন লাগে সেই একেটা কামে 5 জনে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব সুধিছে অপচন এ আছিলে 2 দিন অপচন বি আছিলে 1 দিন অপচন সি আছিলে 3 দিন অপচন নম্বৰ ডি আছিলে 4 দিন এটো একেবাৰে তোমালোকে সহজ হয় মুখে মুখে ইয়াৰ আনসাৰটো তোমালোকে উলিয়াবলৈ পাৰিবা যদি পাৰিছা তোমালোকে কমেন্ট সেকশনত ইয়াৰ উত্তৰটো জনোৱাচোন ইয়াৰ উত্তৰটো তোমালোকে এনে ধৰণে লিখিবা যে আমাক দিয়া আছিলে এজনে কৰে 20 দিনত একে 5 জনে এতেকে বুলি দিবা ইয়াতে ঠিক আছে এতে লিখিবা এনে ধৰণে যে এতেকে 5 জনে কৰিব আমি কি কৰিব পাৰো আমি এটো ডিভাইড কৰি আনসাৰটো উলিয়াব পাৰো ঠিক আছে এজনৰ যদি 20 দিন লাগে 5 জনৰ কিমান দিন লাগিব এটো কি কৰিব পাৰো ডিভাইড কৰি হৰণ কৰি আমি উলিয়াব পাৰো এটা আমি গটাগটি কৰো আহাচোন 5 ৰ ভাগ তোমালোকে 20 পোৱালৈকে 5 * 5 5 * 2 10 5 * 3 15 5 4 * 20 এটো কিমান বাৰ গল 4 বাৰ অৰ্থাৎ 5 জনে কিমান দিনত কৰিব পাৰিব 4 দিনত কৰিব পাৰিব ঠিক আছে কিমান সম্পূৰ্ণ কৰিব 4 দিনত এনেকুৱা ধৰণে তোমালোকে ইয়াৰ আনসাৰবোৰ উলিয়াবলৈ লাগিব মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল যে এ এটা কোৱা 15 দিনত খান্দিব পাৰে বি এ সেই কোৱাটো আকৌ 10 দিনত খান্দিব পাৰে দুই একেলগে কিমান দিনত সেই কোৱাটো খান্দিব পাৰিব সুধিছে অপচন এ আছিলে 6 দিনত অপচন বি আছিলে 4 দিনত অপচন সি আছিলে 3 দিনত আৰু অপচন নম্বৰ ডি আছিলে 8 দিনত প্ৰশ্নটো আমি আৰু এবাৰ ভালদৰে পঢ়ি চাওঁচোন কি কৈছে যে এ এটা কোৱা কিমান দিনত খান্দিব পাৰে 15 দিন লাগে এক সেই কোৱাটো খান্দিবৰ কাৰণে বি এ আকৌ সেই কোৱাটোকে 10 দিনত খান্দিব পাৰে যদি দুই একেলগে সেই কোৱাটো খান্দে তেতিয়া হলে কিমান দিনত সিহঁতে কোৱাটো খান্দিব পাৰিব আমাক উলিয়াবলৈ কৈছে ইয়াৰ উত্তৰটো আমি এনে ধৰণে উলিয়াবলৈ লাগিব তোমালোকে এনে ধৰণে লিখিবা যে এক কোৱাটো খান্দতে সময় লাগে 15 দিন এতেকে এ এক দিনত খন্দা পৰিমাণ এক দিনত খন্দা পৰিমাণটো কেনেকৈ লিখে 1/15 বুলি লিখে ঠিক আছে 1/15 এক কোৱাটো খন্দা সময় লাগে 15 দিন গতিকে এ এক দিনত খন্দাৰ পৰিমাণ কিমান হ'ব 1/15 বা 15 ভাগৰ 1 হয়নে এক ঠিক একে ধৰণে আমি বি কিমান দিন লাগে হেতু আমি লিখি লম চোৱা ঠিক একে ধৰণে আমি লিখি ললো যে বি কোৱাটো খান্দতে কিমান সময় লাগে আমাক দিছিলে নহয় বি লাগে 10 দিন হয়নে ধৰি লিখি ললো 10 দিন বি এ এক দিনত কোৱাটো খন্দাৰ পৰিমাণ বি এ এক দিনত কোৱাটো খন্দাৰ পৰিমাণ কিমান হ'ব যেহেতু 10 দিন বুলি কৈছে গতি 1/10 হ'ব ঠিক আছে 1/10 বা 10 ভাগৰ 1 দিন আৰু যদি লিখিবা এতেকে এ আৰু বি এ এক দিনত খন্দাৰ পৰিমাণ এতেকে এ আৰু বি এতেকে এ আৰু বি এক দিনত খন্দাৰ পৰিমাণ এতে কেনেকৈ উলিয়াম 1/15 চোৱা এনেকৈ লিখি লবা তোমালোকে 1/15 প্লাস আৰু বি এৰ কিমান আছিল 1/10 1/15 প্লাস 1/10 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব লসাগু উলিয়াও মই তোমালোক ধুনীয়াকৈ শিকাই দিছিলোঁ আগৰ ভিডিঅ'সমূহত ঠিক আছে তোমালোকে যদি নাজানা লসাগু উলিয়াও গসাগু উলিয়াও তোমালোকে ভিডিঅ'সমূহ চাই ল'বা এতিয়া চোৱা নেক্সট স্টেপত আমি কি কৰিম 15 আৰু 10 আমি লসাগু উলিয়াম সো আমাৰ লসাগু উলিয়াই তোমালোক দেখুৱাইও দিছো 15 আৰু 10 লসাগু উলিয়াম এতিয়া চোৱা 2 ৰে 15 না যায় 10 যাব 3 ৰে কৰিম হয়নে 3 ৰে অকল 15 যাব 4 এটা 5 ৰে কৰিম চোৱা 5 3 গুণ কিমান হ'ব 5 3 গুণ হ'ব 15 আৰু 5 2 গুণ কিমান হ'ব 5 2 গুণ হ'ব 10 একেটা আমি যদি পূৰণ কৰি দিও 5 3 গুণ 15 15 গুণ 30 অৰ্থাৎ আমি লসাগু কিমান পালো 30 পালো এই লসাগুটো তলত যেটো 30 পালো আমি লসাগুটো আমি তলত লিখি লম অৰ্থাৎ 15 আৰু 10 লসাগু কিমান পালো আমি 30 পালো এতিয়া আমি কি কৰো এই ওপৰৰ যে লব কেইটা উলিয়াবৰ কাৰণে কি কৰিব লাগিব চোৱা লব কেইটা উলিয়াৰ একেবাৰে এটো সহজ পদ্ধতি হয় তোমালোকে ভালদৰে শিকি লোৱা আগত মই দুটা তিনটা ভিডিঅত তোমালোকক শিকাই দিছিলো 1/15 আছিল নহয় 1/15 লিখি লোৱা লসাগু কিমান পাইছিলা 30 গলে 30 টো ইয়াতে লিখি লোৱা ঠিক আছে এটা কটাকটি কৰা 15 দুগুণ কিমান হ'ব 15 দুগুণ হ'ব 30 ঠিক আছে গতিকে আমি ওপৰত কি লিখিম ইয়াতে লিখিম 2 প্লাস চিন দিয়া অৰ্থাৎ যোগ চিন দিয়া এতিয়া 1/10 আছে নহয় 1/10 লিখা 1/10 লিখা লসাগু কিমান পাইছিলো 30 গতিকে এটা কটাকটি কৰো 10 3 গুণ কিমান হৈ যাব 30 অৰ্থাৎ কিমান পালো আমি 3 পালো এতিয়া
নেক্সট আমি কি কৰিম চোৱাচোন নেক্সট ষ্টেপত আমি কি কৰিম এইখিনি যোগ কৰি দিম অৰ্থাৎ ইয়াতে কিমান পালোঁ 30 পালোঁ হয়নে 2 দিনে কিমান হ'ব 2 দিনে হৈ যাব 5 এতিয়া এইখিনিকে যদি আমি কটাকটি কৰোঁ 5 6 গুণ কিমান হ'ব 5 6 গুণ হ'ব 30 বা চোৱাচোন মই কটাকটিটো ইয়াতে কৰি দেখাইছোঁ তোমালোকক এইখিনিত সাইডত ঠিক আছে তোমালোকে চাই যোৱা 5/30 আছিলে হয়নে ঠিক লিখি ললো 5/30 এইখিনি যদি আমি কটাকটি কৰোঁ 5 1 গুণ কিমান হ'ব 5 5 6 গুণ হৈ যাব 30 1/6 হ'ল অৰ্থাৎ আমি কি লিখিব পাৰোঁ এতেকে এ বি সময় লাগে 6 দিন এতেকে এ আৰু বি যদি সিহঁতে একেলগে কোৱাটো খান্দে তেতিয়া হলে সময় লাগে ঠিক আছে ধুনীয়াকৈ লিখি লবা তোমালোকে আশা কৰিছোঁ বুজি পাইছা সময় লাগে কিমান লিখিবা 6 দিন ঠিক আছে গতিকে অপচন চোৱা অপচন এ আছিলে 6 দিন অপচন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো আৰু এবাৰ চাই ল'বা তেতিয়া নিশ্চয় তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে আৰু সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো এতিয়ালৈকে ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এপত তোমালোকে প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ ইম্পৰ্টেণ্ট নোটছ PDF সকলোবোৰ তোমালোকে পাবা আৰু মনত ৰাখিবা সকলোখিনি মানে ক্লাছ 6 ৰ পৰা 10 ৰ যিবিলাক কুৱেশ্যন কিতাপ আছে কিতাপৰ পৰাহে তোমালোকে MCQ বোৰ পাবা